dia. Hai. Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে। মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থব তেতিয়াহে মোৰ আহিব লগা সকলোবিলাক ভিডিঅ নটিফিকেশন আপোনালোকে পাই থাকিব। আৰু আপোনালোকে লাইক কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব দে আৰু আপোনালোকৰ বন্ধুবৰ্গলৈ মোৰ ভিডিঅবোৰ শেয়াৰ কৰিবচোন তেওঁলোকেও যাতে মোৰ ভিডিঅবোৰ দেখা পায়। আমি গৈ আছো এডোখৰ খুব ধুনীয়া ঠাইলৈ পিকনিক খাব গৈ আছো। পিকনিক হিচাপত নহয় কিন্তু হেতু এটা পিকনিক প্লেসে হয়। আমি ঘৰতে বনাই মেলি আনিছো জাস্ট তাত খাম আৰু আহিম। খুব ধুনীয়া হয় ৰাস্তাটো আৰু এনেদৰে গৈ আমি যিডোখৰ জেগালৈ গৈ আছো সেইডোখৰ নাম হৈছে ৰাণীখামা। ৰাণীখামা পোৱাৰ আগত এখন গাঁও পায় আৰু গাঁওখনত লাউড মিউজিক লগাই যাব নোৱাৰে যিকোনো গাড়ী, সেইটো এটা তেওঁলোকৰ নিয়ম হয়। সেই কথাটো মই ডিম্পুৰ এটা ব্লগত পাইছিলো আৰু চাওকচোন পাহাৰ কেইখন ইমান বেছি ধুনীয়া দেখাত। আমি এয়া পাই গলোগে পিকনিক প্লেস। আমি লগালগ ভাতটো খাই দিলো, খুব বেছি ভোক লাগি আছিল। প্ৰায় পাওঁতে আমাৰ 2:30-3টা মানে বাজিলেগৈ। দেৰিকে ওলাই গৈছো ঘৰতে যিহেতু বনাই মেলি গৈছিলো আৰু গোটেইবিলাকে একেলগে ভাতটো খাই ললো। আমাৰ লগত গৈছিল ভন্টিহঁতৰ পৰিয়ালটো আৰু এগৰাকী বাইদেউ গৰাকী হৈছে মঞ্জু বাইদেউ। খাই বৈ একেবাৰে আমি আজৰি হৈ ললো। এনেদৰে কিন্তু ঘৰত বনাই আনিও খাই ভাল লাগে দেই পিকনিক প্লেস বিলাকত। আমি আহিছিলো পিকনিক খাব ৰাণীখামাত। খাই বৈ একেবাৰে আজৰি হৈ ললো। এতিয়া অকণমান ইফাল সিফাল ঘূৰো বুলি ভাবিছো। খুব ধুনীয়া হয় ৰাণীখামাখন। কোনডোখৰত আছে মনত? কিমান দূৰ হয় গুৱাহাটীৰ পৰা? ৰাস্তা বেলেগ গুৱাহাটীৰ পৰা কিমান হ'ব? গুৱাহাটীৰ পৰা 35 কিলোমিটাৰমান হ'ব জালুকবাৰীৰ পৰা। জালুকবাৰী 35 মেক্সিমাম 40। জালুকবাৰীৰ পৰা 35-40 কিলোমিটাৰমান হ'ব। কিন্তু লোৱাৰ আছামৰ মানুহ সকলোৱে চাগে ৰাণীখামাখন চিনি পায়েই। এইখন হৈছে চান্দুবিৰ পৰা অকণমান ভিতৰত হয়। খুব ধুনীয়া লাগে, পিকনিক প্লেস হয়। ভাবিলো আমিও এই বছৰটোতে একবাৰ আহি যাওঁ। আমাৰ লগত আহিছে আজি ভন্টিহঁতৰ লগতে আহিছো। ঘৰতে বনাই মেলি আনিছিলো, ইয়াতে বনাই মেলি খাবলৈ অহা নাই। ঘৰতে বনাই মেলি লৈ ধুনীয়াকৈ খালো। কি হয় এইটো? 60 টকা। এইটো বঢ়িয়া। ইয়াতে খুব ধুনীয়া ধুনীয়া পাচলি কিবা কিবি ওলাইছে। ভাবিলো অলপ লৈ যাওঁ ঘৰলে। লোকেল চব্জি হয়। আমাৰ তাতে যিহেতু বহুত বেছি লোকেল বস্তু নাপায়ে। আমি ওপৰতে বহি খালো, কিন্তু এনেদৰে তলতো বহি খাব পৰা জেগা, এনেদৰে ইয়াতে বটিঙো কৰিব পাৰে দেই। আমি কিন্তু বটিং নাই কৰা এয়া। আৰু ইয়াতে এটা ৱাটাৰফলো আছে, সেইটো চাবলৈ আমি যাম। আমাৰ মঞ্জু বাইদেউ দেই। এইটো চিনি পাইছে চবে, আমাৰ ভণ্টি। আৰু আমাৰ মানুহবিলাক আগত গৈ আছে। সেয়া আমি খাই বৈ পুৰা পেট ফুল। এতিয়া পুৰা ঘূৰি আছো আৰু য'ত য'ত ঘূৰিব পাৰো। শুনি আছিলো আজি ফাৰ্ষ্ট টাইম আহিছে। এইবাৰো আহিছে। তুমি কেইবাৰ আহিছা? 3বাৰ আহিছা? মই এইবাৰে ফাৰ্ষ্ট টাইম আহিছো। বহুতৰ ভিডিঅ'ত দেখিছো, সেইকাৰণে ভাবিলো ময়ো একবাৰ চাই আহো। আৰু খুব ধুনীয়া হয় ন? মই 4 নম্বৰবাৰ হৈ আছে মানে। তুমি 4 নম্বৰ। ধুনীয়া হয় ন বহুত? আপোনালোকো আহিব, ইয়াত ভাল লাগিব। সঁচাকে বহুত ধুনীয়া, ভাল লাগিব। আৰু ৱাটাৰফলটো চাবলৈ যাম হয়নে? এবাৰে আমি দুজনী ফটো মৰাত ব্যস্ত। এনেও ছোৱালী মানুহ অলপ ফুৰিবলৈ গ'লে ফটোটো মাৰিবই লাগে, হয়নে নহয়? 2-1 কপি ফটো মাৰি আমি অলপ পানীত নামিলো। পানীখিনি কিন্তু ইমান ঠাণ্ডা আছিল।
হয়তো পাহাৰীয়া জেগা কাৰণে পানীখিনি বহুত বেছি ঠাণ্ডা হয় আমি সেই কাৰণে বহুত টাইম পানীত নামি নাথাকিলো যেহেতু এতিয়া সিজনটো বেয়া সৰ্দি জ্বৰ হৈ গৈছে হে মাত্ৰ অলপ দিনতে আকৌ আহি যাব পাৰে সেই কাৰণে জলদি জলদি পানীৰ পৰা উঠি দিলো ঠাইডোখৰ খুব ধুনীয়া যদিও মানুহবোৰে পিকনিক খাই কিন্তু বহুত বেছি লেতেৰা কৰি থৈ গৈছে এনেকুৱা কৰিব নালাগে পানী নাইবা পানী ঠাণ্ডা বহুত পানীত নামিলো কিন্তু পানীখিনি ইমান বেছি ঠাণ্ডা ঠাণ্ডা হয় পানীখিনি তেওঁলোকে পিকনিক খোৱাৰ পাছত ঠাইডোখৰ চাফা কৰি থৈ আহিবচোন তেতিয়া নিজৰো ভাল লাগিব আৰু আমাৰ পৰিৱেশটো নষ্ট নহয় লেতেৰা দেখিলে বেয়া লাগে বহি দিয়া শুই দিয়া শুই দিয়া আমি গৈ আছো ৱাটাৰফল চাবলৈ এ আমাৰ পাৰ্টি আৰু পাৰ্টি ক'ত গ'ল পালি পাৰ্টি তুমি আকৌ এখন খাই আইফোন কোৱালিটি লাগিব ৰাইজক মানে দেখিছা ইয়েছ ও দেখিছো ৰিনিকি ৱাটাৰফলটো ও হেতুকে পানীখিনি ইয়ালৈকে বৈছে নেকি ও যাব যাব আনা মন নাই আমি যাও দে আহা ৱাটাৰফলত গা ধুলে হেনো হেৰি হেনো বেমাৰ আজাৰ হেনো গোটেইখিনি গুচি যায় গা ধুলে চৰ্দি লাগে গা বেমাৰ আজাৰ গুচি নাযায় বেমাৰ আজাৰ আহে বোলে ৱাটাৰফলত গা ধুলে জমনি ৱা ঠাণ্ডা বতাহ দেই এইজনী ইমান ঠাণ্ডা বতাহ আইচক্ৰীম কেনেকৈ টানি অ মা ৱাটাৰফলটোলৈ আমি গৈ আছো অলপ তললৈ নামি যাব লাগে আৰু কাষতে দেখিছেনে তামোলৰ গছবোৰ যে ইমান ধুনীয়াকৈ আছে নহয় ইয়াতে মানুহবোৰে খুব তামোল কৰে কিবা কিবি খেতি কৰে লোকেল চব্জিও পোৱা যায় এনেদৰে তললৈ নামি গৈ আছো আৰু গৈ খুব ঠাণ্ডা কিন্তু পৰিৱেশটো একদম ফিৰফিৰিয়া এজাক বতাহ হিল ষ্টেচন হয় যিহেতু ঠাণ্ডাটো হ'বই গৈ গৈ পালো গৈ খুব ধুনীয়া হয় ঠাইডোখৰ আপোনালোকো এবাৰ আহিবচোন ভাল লাগিব ইমান ওচৰতে হয় এই ৱাটাৰফলটো 40-45 কিলোমিটাৰ যিহেতু ইমান ধুনীয়া ইমান ওচৰতে এটা ৱাটাৰফল আছে আমি গমেই নাপাওঁ হয়নে একদম শ্বিলং লাগি গৈছে দেই ইয়াতে আহি খুব বেছি ভাল লাগিলে দেই সঁচাকৈ বহুত ধুনীয়া হয় আহিব আপোনালোকো এনেদৰে শিলত বহি দুই এখন ফটো মাৰিব পাৰিব একদম শ্বিলঙৰ নিচিনাই লাগে আৰু বহুত শ্বিলঙৰ নিচিনা ক'ত ইমানকৈ হেৰি আমাৰ ৱাটাৰফল এটাই ৱাটাৰফল হয় তথাপিও ভাল লাগিছে চাই আমাৰ ওচৰতো যে ইমান ধুনীয়া এটা ৱাটাৰফল আছে আৰু অলপ শ্বিলঙৰ ভাইবছটো পোৱা যায়েই ধুনীয়া লাগিছে কিন্তু দেই সঁচাকৈ ভাল লাগিছে আহি মই সেই তললৈহে যাওঁ নেকি একদম আহি ওচৰৰ পালোহি আমি ৱাটাৰফলটো বহুত ধুনীয়া হয় ইয়াৰে প্ৰাকৃতিক পৰিৱেশটো সঁচাকৈ বহুত বেছি ধুনীয়া দেই চাওকচোন বাপৰে বা ইমান ধুনীয়া লাগিছে ৱাও ইয়ালৈ আহিলেচোন শ্বিলঙলৈ নগ'লেও হয় এনেকুৱাই লাগিছে বহুত বেছি আহি এনজয় কৰি আছোঁ ইয়াতে ৱাটাৰফলটোত ভাল লাগিছে বহুত বেছি আহি বহুত মানুহ আহিছে সকলো মানুহে এনজয় কৰি আছে ৱাও সঁচাকৈ ভাল লাগিছে হয়নে তুমি এনেকৈ থিয় অলপমান বহি লৈছোঁ আমি ৱাটাৰফল চাই গৈ আছোঁ ঘৰলৈ ভাবিছোঁ অলপ চান্দুবি মেলা চলি আছে চান্দুবি মেলাটো অকণমান সোমাই যাওঁ কেনেকুৱা হৈছে চাই যাওঁ আমি জানুৱাৰীত যাওঁ
আপোনালোকো আহিব মানে বাইদেউ মানে মঞ্জু বাইদেউ আপুনি ভিডিঅ'ত ওলাব আকৌ মই চাব হা জেলিক দি দিম আপোনাক জেলিক দি দিম তাই তাত গ'লে চাব বহুত ভাল লাগিলে মোৰ চাই তুমি আগতে চাইছানে মই আজি ফাৰ্ষ্ট টাইম চাইছোঁ ওপৰলৈ উঠি গ'লোঁ কিন্তু অলপ শ্বিলং লাগিলে শ্বিলং নাই যোৱা যদি শ্বিলং লাগিলে দেই গাইজ কিন্তু ভাগৰ লাগিলে ওপৰলৈ উঠি আৰু ভাতখিনি গোটেই খাই লৈছিলোঁ ন বেছি তথাপি ভাগৰ লাগিলে হেৰি কি কয় শিলগুটি বগাইছোঁ না শিলগুটি বগাইছোঁ না গাইজ আপোনালোকে ক'বচোন শিলগুটি নে শিল মই কৈছোঁ শিলগুটি বগাইছোঁ আপোনালোকে ক'ব হা কমেণ্টত গুটি বগাই মই হাত কি হ'ল চেণ্টি কেনেকুৱা লাগিলে কুলফিটো খাই কেনেকুৱা লাগিলে সেইটো কোৱা এই ঠাণ্ডাত ৱাটাৰ ফলত কুলফি খাই কেনেকুৱা লাগিলে কোৱা অঁ ভাল লাগিলে এজনে কুলফি খাই ভাল পালে দেই খুচি আৰু মালিক বৰ ভাল লাগিছে অঁ বাবু কিবা